আপুনি যদি পঞ্চমমান শ্ৰেণীলৈ পঢ়িছে তেন্তে আপোনাৰ কাৰণে ভাল খবৰ। মই আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম যে বৰ্তমান কিন্তু আপোনালোকৰ ই ৰিক্সা বা টমটমৰ কাৰণে কিন্তু আপোনালোকৰ বৰ্তমান ই ৰিক্সা বা বেটাৰী গাড়ীৰ বা টমটমৰ কাৰণে কিন্তু বৰ্তমান আপোনালোকৰ অনলাইনত এপ্লাই চলি আছে। আৰু অনলাইনত এপ্লাইটো কিন্তু আপোনালোকৰ 1 ডিচেম্বৰ তাৰিখৰ পৰা আপোনালোকৰ আৰম্ভ হৈছে। 31 ডিচেম্বৰ তাৰিখলৈকে আপোনালোকৰ শেষ সময়সীমা বান্ধি দিয়া হৈছে। এই 31টা দিনৰ ভিতৰত অৰ্থাৎ এটা মাহৰ ভিতৰত কিন্তু আপোনালোকে টমটমৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু তাৰপিছত কিন্তু আপোনালোকৰ অনলাইনত যিটো আবেদন প্ৰক্ৰিয়া, সেই আবেদন প্ৰক্ৰিয়াটো আপোনালোকৰ শেষ হৈ যাব। তাৰপিছত কিন্তু আপোনালোকে আবেদন কৰিব নোৱাৰিব। গতিকে মই আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে যদি পঞ্চমমান শ্ৰেণীলৈ পঢ়িছে তেন্তে আপোনালোকে ই ৰিক্সাৰ কাৰণে অনলাইনত এপ্লাই কৰিব পাৰিব। আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব, কি কি ডকুমেণ্টছ আপোনালোকৰ দিব লাগিব, আপোনালোকৰ কি বাকী আপোনালোকৰ ডকুমেণ্টছ একোৱে দিব নালাগে। অকল কিন্তু আপোনালোকৰ পঞ্চমমান শ্ৰেণীৰ যিটো আপোনালোকে পাছ কৰিছে সেই পঞ্চমমান শ্ৰেণীৰ আপোনালোকৰ হেৰিটো আপোনালোকৰ দিব লাগিব যে আপোনালোকে পাছ কৰিছে বুলি আপোনালোকৰ এখন চাৰ্টিফিকেটখন দিব লাগিব। তাৰপিছত কিন্তু আপোনালোকৰ ইনকাম চাৰ্টিফিকেটটো আপোনালোকৰ দিব লাগিব, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড এইখিনি আপোনালোকৰ দিব লাগিব। গতিকে মই এতিয়া দেখুৱাই দিম যে আপোনালোকে ই ৰিক্সাৰ কাৰণে কেনেকৈ অনলাইনত এপ্লাই কৰিব পাৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে টমটমৰ কাৰণে অনলাইনত এপ্লাই কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনালোকৰ এইটো ৱেবছাইটত আহিব লাগিব। আৰু এইটো ৱেবছাইটৰ লিংক আপোনালোকৰ সুবিধাৰ কাৰণে মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। আৰু আপোনালোকৰ এটা কথা জানিবলগীয়া যে আপোনালোকৰ এই কথাটো আপোনালোকৰ জানিব লাগিব, টমটমত এপ্লাই কৰিব হ'লে অনলাইনত আপোনালোকৰ বয়সটো কিন্তু আপোনালোকৰ 25 বছৰৰ পৰা 50 বছৰৰ ভিতৰত হ'ব লাগিব। তাৰপিছত কিন্তু আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব, এই সেৱাত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে এই সেৱাটো উপভোগ কৰিব পাৰিব। তাৰপিছত কিন্তু আপোনালোকে যে টমটমৰ কাৰণে এপ্লাই কৰিব, এইটো আপোনালোকৰ গোটেইখিনি কিন্তু আপোনালোকৰ আপোনালোকৰ ফ্ৰীতে এইটো টমটমৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকৰ কিন্তু আবেদন প্ৰক্ৰিয়াটো আপোনালোকৰ 1 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছিলে আৰু 30 ডিচেম্বৰলৈকে কিন্তু আপোনালোকৰ এই আবেদন প্ৰক্ৰিয়াটো আপোনালোকৰ চলি থাকিব। এতিয়া মই ডাইৰেক্টলি আপোনালোকক দেখুৱাই দিম যে আপোনালোকে অনলাইনত কেনেকৈ এপ্লাই কৰিব পাৰিব। আপোনালোকে পোনপ্ৰথমতে এইটো ৱেবছাইটত অহাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পাছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। তলফালে আপোনালোকে স্ক্ৰল ডাউন কৰিলে ইয়াত আপোনালোকে চাব যে ইয়াত কিন্তু আপোনালোকৰ 3টা ষ্টেপ আপোনালোকৰ দিয়া হৈছে। গতিকে আপোনালোকক প্ৰথমতে মই দেখুৱাই দিছোঁ এপ্লিকেশ্যন ফৰ্ম ফিল আপটো আপোনালোকৰ ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব যে আইটেমটো আপোনালোকৰ চিলেক্ট কৰিব দিছে। আপুনি টমটমৰ কাৰণে যদি এপ্লাই কৰিছে তেন্তে আপোনালোকৰ ই ৰিক্সাটো আপোনালোকৰ চিলেক্ট কৰিব লাগিব। ই ৰিক্সা 2 নম্বৰত আছে। যদি আপোনালোকে মপেডৰ কাৰণে এপ্লাই কৰে তেনেকুৱা কিন্তু আপোনালোকে 2 নম্বৰত চিলেক্ট কৰিব। আৰু যদি আপোনালোকৰ মপেডৰ কাৰণে অনলাইন এপ্লাই লাগে, ভিডিঅ'টো লাগে, তেনেহ'লে আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। মই ভিডিঅ'টো আপোনালোকক বনাই দেখুৱাই দিম। আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব যে ই ৰিক্সাত আপোনালোকে ক্লিক কৰাৰ লগে লগে তাৰপিছত কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হৈ যাব। 2 নম্বৰটো আপোনালোকে এতিয়া চিলেক্ট কৰিব লাগিব। পাৰ্চনেল ইনফৰমেশ্যনটো আপোনালোকে দিব লাগিব প্ৰথমতে। যদি আপোনাৰ নাম, আপুনি যাৰ কাৰণে এপ্লাই কৰিছে কেণ্ডিডেট নেমটো আপোনালোকে এইখিনি জেগাত বহুৱাই দিব। যাৰ কাৰণে আপুনি এপ্লাই কৰিছে তাইৰ নামটো আপোনালোকে এইখিনি জেগাত বহুৱাই দিব। এইখিনি জেগাত তাইৰ নামটো বহুৱাই দিয়াৰ পাছত ফাদাৰ্ছ নেমটো আপোনালোকে এইখিনি জেগাত বহুৱাই দিব। বা যদি দেউতা নাথাকে বা ফাদাৰ্ছ নাথাকে তেনেকুৱা কিন্তু আপোনালোকে গাৰ্জেনৰ নামটো আপোনালোকে ইয়াত দিব পাৰিব। পৰিয়ালৰ গাৰ্জেন কোন তাইৰ নামটো আপোনালোকে দিব পাৰিব। আৰু এখন মোবাইল নম্বৰ আপোনালোকে ইয়াত দিব, যিটো মোবাইল নম্বৰলৈকে আপোনালোকৰ সদায় এক্টিভ হৈ থাকে। তাৰপিছত কিন্তু তেওঁৰ জেণ্ডাৰটো চিলেক্ট কৰিব লাগিব। তেওঁ মেল হয় নে ফিমেল হয় এইটো চিলেক্ট কৰিব লাগিব। ভিলেজ টাউনটো আপোনালোকে চিলেক্ট কৰিব লাগিব। পোষ্ট অফিচটো চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকে লিখি দিব। লিখাৰ পাছত কিন্তু আপোনালোকৰ পুলিচ ষ্টেচনটো চিলেক্ট কৰিব লাগিব। আপোনালোকৰ ষ্টেট কোনটো হয় আৰু আপুনি ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তৰ পৰা এই ই ৰিক্সাৰ কাৰণে আপোনালোকে অনলাইনত এপ্লাই কৰি সেই আপোনালোকে ই ৰিক্সাখন আপোনালোকে লাভ কৰিব পাৰিব। তাৰপিছত কিন্তু আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপোনালোকৰ এৰিয়াৰ যিটো আপোনালোকৰ পিনক'ড হয়, পোষ্টেল পিনক'ড, আপোনালোকে সেইটো পোষ্টেল পিনক'ডটো আপোনালোকে লিখিব লাগিব। ডেট অফ বাৰ্থটো আপোনালোকে লিখিব লাগিব। আৰু আপোনালোকৰ বয়সটো কিন্তু 25 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। তাৰপিছত কিন্তু আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে, আপোনাৰ নিজৰ আধাৰ কাৰ্ড যাৰ কাৰণে আপুনি এপ্লাই কৰি আছে, কেণ্ডিডেটৰ আধাৰ কাৰ্ড, সেই আধাৰ কাৰ্ডৰ নম্বৰ 12টা ডিজিটৰ নম্বৰ আপোনালোকে এইখিনি জেগাত বহুৱাই দিব লাগিব। এইখিনি জেগাত বহুৱাৰ পাছত আপোনালোকে ইয়াত চাব যে কোৱালিফিকেশ্যন ইনফৰমেশ্যনটো আপোনালোকে দিব লাগিব। মই কোৱালিফিকেশ্যন ইনফৰমেশ্যনটো মই ক্লিক কৰি আপোনালোকক দেখুৱাই দিছোঁ। ইয়াত আপোনালোকে চাব ক্লাছ
ক্লাছ 5লৈকে কিন্তু আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব SSLC বা SSSLC গ্ৰেজুৱেশ্যন আপোনালোকৰ কোনটো হয় আপোনালোকে সেইটো চিলেক্ট কৰিব যদি আদাৰ্ছ আপোনালোকৰ থাকে তেনেহ'লে আপোনালোকে সেইটো চিলেক্ট কৰিব পাৰিব গতিকে আপোনালোকৰ কিন্তু পঞ্চমমান শ্ৰেণীলৈ লিখা পঢ়া থাকিলে কিন্তু আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব আৰু যদি ধৰি লওক আপুনি 7মান শ্ৰেণীলৈ পঢ়িছে সপ্তমমান শ্ৰেণীলৈ পঢ়িছে তেনেকুৱা কিন্তু আপোনালোকে 5মানটো আপোনালোকৰ চিলেক্ট কৰিব লাগিব আৰু আপোনালোকৰ এইখিনি জেগাত বহুৱাই দিব লাগিব যে আপোনালোকে ডাইৰেক্টলি এনেকৈ লিখি দিব যে মই 7মান শ্ৰেণীলৈ পঢ়িছিলোঁ তাৰপিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব ইয়াত চাব 4 নম্বৰত আপোনালোকৰ আধাৰ ইনফৰমেশ্যনটো আপোনালোকৰ ৰিলিজনটো আপোনালোকে চিলেক্ট কৰিব লাগিব আপোনালোকৰ ধৰ্ম কোনটো হয় এইটো চিলেক্ট কৰিব লাগিব চিলেক্ট কৰাৰ পাছত চিলেক্ট কমিউনিটিটো আপোনালোকে চিলেক্ট কৰিব লাগিব চিলেক্ট কৰাৰ পাছত এইটো আপোনালোকৰ দিলেও হ'ব নিদিলেও হ'ব গতিকে মই দিয়া নাই তাৰপিছত কিন্তু আপোনালোকৰ ইয়াত চাব যে আপোনালোকৰ লিখা হৈ আছে 1 জানুৱাৰী 2025 পৰা আপোনালোকৰ বয়সটো কিমান হৈছে ধৰি লওক আপোনাৰ যদি 2000 চন বা আপোনালোকৰ মই ধৰি লৈছোঁ 95ত আপোনালোকৰ জন্ম হৈছে 95ত বা 2000 চনত যদি আপোনালোকৰ ধৰি লওক আপোনাৰ 2000 চনত আপোনালোকৰ জন্ম হৈছে আৰু 2000 চনত জন্ম হোৱাৰ পিছত 2000ৰ পৰা আজি এই 1 জানুৱাৰী 2025 লৈকে ক্যালকুলেশ্যন কৰি আপোনালোকে চাব যে কিমান বছৰ হৈছে আপোনালোকৰ কিন্তু সেইটো সিলেক্ট কৰিব লাগিব আৰু আপোনালোকৰ বছৰত কিমান টকা ইনকাম হয় ইনকামটো আপোনালোকে এইখিনি জায়গাত বহুৱাই দিব লাগিব যেতিয়া নেকি আপোনালোকে ইনকামটো এইখিনি জায়গাত বহুৱাই দিব তাৰ পিছত কিন্তু আপোনালোকে তলফালে চাব এইখিনি জায়গাত কিন্তু আপোনালোকৰ এখন শো কৰিব যে আপোনালোকৰ ইনকাম সাৰ্টিফিকেটটো কিন্তু আপোনালোকৰ অনলাইনত আপলোড কৰিব লাগিব আৰু ইনকাম সাৰ্টিফিকেটটো আপোনালোকে আপলোড কৰি দিব এইখিনি কৰাৰ পাছত আপোনালোকৰ ডকুমেণ্টখিনি আপোনালোকৰ দিব লাগিব আধাৰ কাৰ্ডটো আপোনালোকৰ দিব লাগিব তাৰ পিছত ভোটাৰ আইডি খন আপোনালোকৰ দিব লাগিব বা আপোনালোকৰ পেন কাৰ্ড ভোটাৰ কাৰ্ড আপোনালোকৰ যিকোনো এখন মানে এইখিনি জায়গাত আপোনালোকে দিব পাৰিব তাৰ পিছত কিন্তু আপোনালোকে চাব আপোনালোকৰ কিন্তু টমটমৰ কাৰণে এপ্লাই কৰিব হ'লে প্ৰথমতে কিন্তু আপোনালোকৰ ড্ৰাইভিং লাইসেন্সৰ অতিকৈ প্ৰয়োজনীয় আৰু আপোনালোকৰ ড্ৰাইভিং লাইসেন্সখন কিন্তু আপোনালোকৰ লাগিবই যদি আপোনালোকৰ ড্ৰাইভিং লাইসেন্সখন নাথাকে তেনেকুৱা কিন্তু আপোনালোকে ড্ৰাইভিং লাইসেন্সৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ ড্ৰাইভিং লাইসেন্সৰ কাৰণে হেৰি ভিডিঅ' লাগে বা আপোনালোকৰ ড্ৰাইভিং লাইসেন্স লাগে বনাই দিব লাগে তেনেকুৱা কিন্তু আপোনালোকে চাব মোৰ স্ক্ৰীনত এখন নাম্বাৰ দিয়া থাকিব আপোনালোকে এই নাম্বাৰত হোৱাটছআপত আপোনালোকে মেছেজ দিব আপোনালোকে কল নকৰিব হোৱাটছআপ কৰিব জাষ্ট আপোনালোকে হোৱাটছআপ কৰিব মই আপোনালোকক ড্ৰাইভিং লাইসেন্সখন মাত্ৰ 3 দিনৰ ভিতৰত মই আপোনালোকক বনাই ড্ৰাইভিং লাইসেন্সখন মই আপোনালোকক দিব পাৰিম গতিকে আপোনালোকে চাগে নিশ্চয় গমে পাইছে যে আপোনালোকে ইয়াত কেনেকৈ এপ্লাই কৰিব পাৰিব আৰু তাৰ পিছত কিন্তু আপোনালোকে তলফালে সাবমিট মাৰি দিব এইখিনি মাৰাৰ পাছতে কিন্তু আপোনালোকৰ এই এপ্লিকেশ্যনটো এখন ওলোৱাৰ পাছত মই আপোনালোকক দেখুৱাই দিছোঁ কেনেকুৱা ধৰণৰ এপ্লিকেশ্যনটো আপোনালোকৰ ওলাব মই আপোনালোকক এবাৰ হেৰি কৰি দেখুৱাই দিছোঁ আপোনালোকৰ এপ্লিকেশ্যনটো ওলাব এনেকুৱা ধৰণৰ মই পোনপ্ৰথমতে আপোনালোকক দেখুৱাই দিছোঁ এনেকুৱা ধৰণৰ আপোনালোকৰ মানে যেটো এপ্লিকেশ্যন আছে এপ্লিকেশ্যনখন আপোনালোকৰ ওলাৰ পাছতে কিন্তু আপোনালোকে যেতিয়া সাবমিটত ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ মোবাইল নম্বৰত চাব ইয়াত এখন OTP আহিব মই আপোনালোকক দেখুৱাই দিছোঁ যে মোবাইল নম্বৰত এখন OTP আহিব OTPখন আপোনালোকে এইখিনি জায়গাত বহুৱাই তাৰ পিছত কিন্তু ভেৰিফাই কৰিব লাগিব আৰু যেতিয়া আপোনালোকে ভেৰিফাই কৰিব তাৰ পিছত কিন্তু আপোনালোকে ইয়াত চাব OTP ভেৰিফাইড সাকসেসফুল দেখুৱাৰ পাছত কিন্তু আপোনালোকৰ এই গোটেইখিনি হৈ যাব তাৰ পিছত কিন্তু আপোনালোকৰ মানে এনেকুৱাকৈ আপোনালোকৰ ফৰ্মখন আহি যাব এই ফৰ্মখন কিন্তু আপোনালোকৰ এনেকুৱাকৈ ডাইৰেক্টলি আহি যাব এই ফৰ্মখন কিন্তু আপোনালোকে স্ক্ৰীনশ্বট মাৰি বা ডাউনলোড কৰি কিন্তু আপোনালোকে ৰাখিব পাৰিব গতিকে আপোনালোকে চাগে নিশ্চয় গমে পাইছে যে আপোনালোকে ই ৰিক্সাৰ কাৰণে কেনেকৈ এপ্লাই কৰিব পাৰিব যদি ই ৰিক্সাৰ কাৰণে বা মপেডৰ কাৰণে আপোনালোকৰ আৰু কিবা জানিবলগীয়া বা সুধিবলগীয়া কুৱেশ্যন থাকে তেনেকুৱা কিন্তু আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব গতিকে আজি ইমানখিনি আছিল আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থাকিল সকলোলৈ জয় আই অসম।